মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম পৰিচাও অহা 2.1ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত। পৰিচাও অহা 2.1ৰ 1 নম্বৰত আছে দিবিজা এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে দিবিজাই খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। এই অংকটো কৰাৰ আগত পাটিগণিতীয় ৰাশিৰ বিষয়ে আমি কিছুমান কথা জানি লওঁ। পাটিগণিতীয় ৰাশি, এতিয়া আমি পাটিগণিতীয় ৰাশিৰ বিষয়ে কিছুমান কথা জানি লওঁ। যেনে মই লিখিলোঁ 2 + 3, এইটো এটা পাটিগণিতীয় ৰাশিৰ উদাহৰণ, কাৰণ 2 + 3 এটা নিৰ্দিষ্ট মান আছে। মই আৰু এটা লিখিলোঁ 5 - 3, ইয়াৰ এটা নিৰ্দিষ্ট মান আছে, ই এটা পাটিগণিতীয় ৰাশিৰ উদাহৰণ। 5 × 3, ইয়াৰ এটা নিৰ্দিষ্ট মান আছে, এইটো এটা পাটিগণিতীয় ৰাশিৰ উদাহৰণ। আৰু যদি মই লিখোঁ 6 / 2 বা 6 হৰণ 2, ইয়াৰ এটা নিৰ্দিষ্ট মান আছে, এইটো এটা পাটিগণিতীয় ৰাশিৰ উদাহৰণ। তাৰমানে পাটিগণিতীয় ৰাশি মানে যোগ, বিয়োগ, পূৰণ, হৰণ। পূৰণৰ ক্ষেত্ৰত তোমালোকে দুটামান বস্তু মনত ৰাখিবা। যেনে মই লিখিলোঁ 3 × 5 কিমান হ'ব? 15 হ'ব। নাইবা মই যদি লিখোঁ 5 × 3, তথাপিও কিমান হ'ব? 15 হ'ব। তাৰমানে ইয়াৰ পৰা আমি বুজি পালোঁ যে পূৰণৰ ক্ষেত্ৰত সংখ্যা যদি সাল সলনি কৰোঁ, সাল সলনি মানে আগৰটো পাছত আৰু পাছৰটো আগত লিখিলেও পূৰণফল কি হয়? একেটাই হয়। ইয়াক আৰু আমি বেলেগ পদ্ধতিতে উলিয়াব পাৰি। চোৱা, ইয়াত কি আছে? 3 × 5, মানে 5টো কেইবাৰ পূৰণ হৈ আছে? 3বাৰ। তো ইয়াত এনেকৈ উলিয়াই দিব পাৰিম 5 + 5 + 5 ইকুৱেল টু কিমান হ'ব? 5 + 5 কৰিলে কিমান হ'ব? 10, 10ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 15। এতিয়া এইটো যদি আমি চাওঁ 5 × 3, তাৰমানে 3 কেইবাৰ পূৰণ হৈ আছে? 5বাৰ পূৰণ হৈ আছে। ইয়াকো আমি এনেকৈ উলিয়াব পাৰিম, তাৰমানে 3 5বাৰ পূৰণ হৈছে, 3 5বাৰ লিখিব পাৰি 3 + 3 + 3 + 3 + 3। এতিয়া চোৱা, 3ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 6, 6ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 9, 9ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 12, 12ৰ লগত 3 যোগ কৰিলে হ'ব 15। আমি একেই পালোঁ। গতিকে পূৰণৰ ক্ষেত্ৰত এইখিনি তোমালোকে মনত ৰাখিবা। বিয়োগৰ ক্ষেত্ৰত মনত ৰাখিবা, যেতিয়া তোমালোকৰ দুটা বস্তুৰ পাৰ্থক্য উলিয়াব দিয়ে, পাৰ্থক্য উলিয়াব দিলে তোমালোকে সদায় কি কৰিবা? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা, তেতিয়া পাৰ্থক্য পাই যাবা। হৰণৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা, যেতিয়া বস্তু সমানে সমানে ভাগ কৰিব দিব, তেতিয়া তোমালোকে হৰণ কৰি দিবা। যোগ কৰাৰ ক্ষেত্ৰত মনত ৰাখিবা, যেতিয়া বস্তু এটা বাঢ়ি যাব, তেতিয়া তোমালোকে যোগ কৰি দিবা। পাটিগণিতীয় ৰাশিৰ বিষয়ে এটা উদাহৰণৰ সহায়ত জানিবলৈ চেষ্টা কৰিম। পেজ নম্বৰ 55, উদাহৰণ 1ত আছে ৰক্তিমৰ হাতত 13টা ৰঙা আৰু 7টা সেউজীয়া মাৰ্বল আছে। তেওঁৰ হাতত থকা মাৰ্বলৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। এতিয়া চোৱা, মাৰ্বল আছে কাৰ হাতত? ৰক্তিমৰ হাতত। ৰঙা আছে 13টা আৰু সেউজীয়া আছে 7টা। এতিয়া যদি আমি এনেকৈ ধৰি লওঁ, ৰক্তিমৰ বাওঁ হাতত আছে 13টা ৰঙা মাৰ্বল আৰু ৰক্তিমৰ সোঁ হাতত আছে 7টা সেউজীয়া মাৰ্বল। এতিয়া আমি যদি ইয়াৰ মুঠ মাৰ্বলৰ সংখ্যা উলিয়াব লাগে, বাওঁ হাত যোগ সোঁ হাত আমি কৈ দিব লাগিব। এতিয়া বাওঁ হাত আৰু সোঁ হাত যদি যোগ কৰি দিওঁ, বাওঁ হাতত মাৰ্বলৰ সংখ্যা কিমান আছে? 13টা, আৰু সোঁ হাতত মাৰ্বলৰ সংখ্যা কিমান আছে? 7টা। এই দুটা যোগ কৰিলে আমি কি পাম? মুঠ মাৰ্বলৰ সংখ্যা পাই যাম। এইটো চোৱা কেনেকৈ কৈছে, ৰঙা মাৰ্বলৰ সংখ্যা আছে 13টা, সেউজীয়া মাৰ্বলৰ সংখ্যা আছে 7টা। এতিয়া মুঠ মাৰ্বলৰ সংখ্যা পাটিগণিতীয় ৰাশিত হ'ব 13 + 7। এইটো হৈ যাব উদাহৰণ 1ৰ এনচাৰ। উদাহৰণ 2ত আছে এটা পেকেটত 20টাকৈ চকলেট আছে। তেনেকুৱা 5টা পেকেটত থকা চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। এটা পেকেটত চকলেট কেইটা আছে? 20টা। এনেকুৱা 5টা পেকেটত কিমানটা চকলেট আছে? সেইটো আমাৰ পাটিগণিতীয় ৰাশিত ওলাব লাগে। এটা পেকেটত যদি 20টা থাকে, তেনেকুৱা 5টা পেকেটত কিমান চকলেট আছে? এতিয়া 20ৰ লগত কি কৰিম? আমি 5 পূৰণ কৰি দিম, কিমান হ'ব? 100 হ'ব। নাইবা 5ৰ লগত যদি আমি 20 পূৰণ কৰি দিওঁ, তথাপি কি হ'ব? 100 হ'ব। নাইবা ইয়াক আৰু এটা মেথডত উলিয়াব পাৰি, যিহেতু আমাৰ কি কৈছে 20টাকৈ চকলেট আছে এটা পেকেটত, এনেকুৱা 5টা পেকেটত কিমানটা চকলেট আছে? আমি কিমান পালোঁ? এনচাৰ 100 পালোঁ। নাইবা ইয়াক আমি এনেকৈ উলিয়াব পাৰি যে 20 যদি আমি 5বাৰ যোগ কৰি দিওঁ, তথাপি কি পাম? 100 পাম। ইয়াত কৈছে
20 5 যোগ কৰিলে কিমান পাম 100 পাম নাইবা 5 যদি আমি 20 বাৰ যোগ কৰি দিওঁ তথাপিও আমি কিমান পাম 100 পাম সেইকাৰণে আমি আগত কৈছো যে পূৰণৰ ক্ষেত্ৰত হাল হলনি হলেও পূৰণফলটো একে ওলাই হাল হলনি মানে আগৰটো পাছৰটো আগত কৰিলেও আমাৰ কি হয় পূৰণফল একেই হয় নাইবা এনেকে যোগ কৰিও আমি পূৰণফল উলিয়াব পাৰি এতিয়া তোমালোকে মনত ৰাখিবা এতিয়া আমি কৰি চাওঁ আহা 1.2 অংককেইটা সমাধান কৰি চাওঁ আহা 2.1 এক নম্বৰত আছে ডিভিজাৰ এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে ডিভিজাই খৰচ কৰা টকাক পাটিগণিত ৰাশিত প্ৰকাশ কৰা এতিয়া ডিভিজাই কি কৰিলে 25 টকাত এখন কিতাপ কিনিলে আৰু আন এখন কিতাপ কি কিনিলে 10 টকাত এনেকুৱা ধৰণৰ অংক থাকিলে তোমালোকে যোগ কৰি দিবা যেহেতু কি কৈছে ডিভিজাই এখন কিতাপ 25 টকাত কিনিলে তাই নিজে আকৌ আন এখন কিতাপ কিনিলে 10 টকাত তাৰমানে কি কৰিব লাগিব যোগ কৰিব লাগিব এইটো আমি এনেকৈ লিখিম সলিউশন পাটিগণিতীয় পাটিগণিতীয় ৰাশিটো হ'ল তো কি কৰিম আমি যোগ কৰি দিম কিমান 25 প্লাস আন এখন কিতাপ কিমান কিনিলে 10 এটো হল 1 নম্বৰৰ এনসার 2 নম্বৰত আছে ৰঞ্জনৰ হাতত থকা 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে ৰঞ্জনৰ হাতত কিমান আছিল 20 টকা ভায়েকক কিমান দিলে 7 টকা ৰঞ্জনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা কি কৰিলে 20 টকাৰ পৰা 7 টকা ভায়েকক দি দিলে তাৰমানে তাৰ হাতত 20 টকা আছিল তাৰ পৰা 7 টকা দি দিলে তাৰমানে 7 টকা কমি গল এটো কি হ'ব বিয়োগ কৰিব লাগিব তো এটো আমি লিখিম সলিউশন পাটিগণিতীয় পাটিগণিতীয় রাশি টু হল পাটিগণিতীয় রাশিটো হল যেহেতু কিমান আছিল 20 টকা আছিল তাৰ পৰা 7 টকা ভাইকক দি দিলে তাৰমানে 20 ৰ পৰা আমি কি কৰিম 7 মাইনাস কৰি দিম 20 মাইনাস 7 এটো হল 2 নম্বৰৰ এনসার 3 নম্বৰত আছে সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেন্সিল আছে এনেকুৱা 15 জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যা উলিয়াবলৈ হলে এটো আমি পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগিব যেহেতু এজনৰ হাতত কি আছে 3ডালকৈ পেন্সিল আছে এনেকুৱা 15 জনৰ হাতত কেইডাল পেন্সিল আছে এনেকৈ উলিয়াবলৈ হলে আমি এই 3 দি 15ক পূৰণ কৰি দিম আৰু এনেকুৱা ধৰণৰ থাকিলে তোমালোকে পূৰণ কৰি দিবা তুমি কেনেকৈ কৰিম চোৱা 3 নম্বৰ সলিউশন পাটিগণিতীয় ৰাশিটো হল পাটিগণিতীয় ৰাশিটো হল আমি এবাৰ কি কৰিম পূৰণ কৰি দিম 3 into 15 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসার 4 নম্বৰত আছে আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে প্ৰত্যেকই পাবলগীয়া চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে যদি এনেকুৱা ভগাব দিয়ে তেতিয়া তোমালোকে কি কৰিবা হৰণ কৰিবা মই আগতে কৈছো তেতিয়া আমি কি কৰিম এই 60ক 30 ৰে হৰণ কৰি দিম 4 নম্বৰ সলিউশন পাটিগণিতীয়
পাটিগণিতীয় রাশি টু হোল এতিয়া আমি কি কৰিম ইয়াক হৰণ কৰি দিম 60 হৰণ কিমান হ'ব 30 এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমি ইংলিছত ইয়াৰ এনসাৰখিনি চাওঁ work it out 2.1 or 1 নম্বৰত আছে divisa both one book for rupees 25 and another book for rupees 10 express the money spent by divisa in arithmetic expression divisa কি কৰিলে এখন কিতাপ 25 টকাত কিনিলে আন এখন কিতাপ 10 টকাত কিনিলে arithmetic expression মানে পাটিগণিতীয় ৰাশিত ইয়াৰ মান উলিয়াব লাগে তো ইয়াৰ আমি লিখিম one solution the arithmetic expression the arithmetic expression আমি এবাৰ কি কৰিম এটো আৰু এটো যোগ কৰি দিম 25 প্লাস 10 এটো হল 1 নম্বৰৰ এনসাৰ 2 নম্বৰত আছে Runjun give rupees 7 to his brother out of rupees 20 he had write the amount of money Runjun have in arithmetic expression মানে Runjunৰ হাতত কি আছিল 20 টকা আছিল 20 টকাৰ পৰা তাৰ ভাইকক কিমান দিলে 7 টকা দিলে এনেকুৱা হলে আমি বিয়োগ কৰিব লাগিব আৰু হেতু আমাৰ কি কৰিব লাগে arithmetic expression মানে পাটিগণিতীয় ৰাশিত নিৰ্ণয় কৰিব লাগে তো আমি লিখিম 2 নম্বৰ সলিউশন the arithmetic expression the arithmetic expression এটো আমি কি কৰিম এই 20 পৰা 7 টো মাইনাস কৰি দিম 20 minus 7 এটোই হল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে every students of class 7 has 3 pencil express the total number of pencil in the hands of 15 students of the class in arithmetic expression সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত কি আছে 3ডালকৈ পেন্সিল আছে শ্ৰেণীত থকা 15জন শিক্ষাৰ্থীৰ হাতত থকা পেন্সিলৰ সংখ্যা আমি পাটিগণিতীয় ৰাশিত নিৰ্ণয় কৰিব লাগে এতিয়া 3 লগত আমি 50 পূৰণ কৰি দিম 3 solution the arithmetic expression the arithmetic expression আমি এবাৰ কি কৰিম এই 3 লগত 15 টো পূৰণ কৰি দিম 3 into 15 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে Amir divide 60 chocolates equally among 30 friends in his class on his birthday how many chocolates does each student get write in arithmetic expression মানে কি কৈছে 60টা চকলেট আমিৰে কি কৈছে তাৰ ক্লাসমেটৰ মাজত মানে তাৰ বন্ধুবৰ্গৰ মাজত কি কৈছে ভগাই দিছে এনেকুৱা ভগাব দিলে আমি কি কৰিম হৰণ কৰি দিম 4 নম্বৰ সলিউশন the arithmetic expression
দি এৰিথমেটিক এক্সপ্ৰেছন এটা আমি কি কৰিম হৰণ কৰি দিম 60 ডিভাইড 30 এইটোৱে হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ